Good morning everyone. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি HTML or 6th class আৰম্ভ কৰিব গৈ আছো। আজি আমাৰ এটো ক্লাছত আমি এডভান্স মাৰ্কিউ ইউজ কৰিম আৰু সেই মাৰ্কিউটো কেনেকৈ ইমপ্লিমেন্ট কৰা হয় অলপ এডভান্স লেভেলত সেই বস্তুটো আজি আমি কৰাৰ চেষ্টা কৰিম। তোমালোকে আমাৰ লগত এই ভিডিওত বনি থাকা তো বলা আৰম্ভ কৰো। তো আমাৰ এটো চাব পাৰা যে আমাৰ লাস্ট ক্লাস টেবল আমি কৰিছিলো এই কোডিংটো ইয়াত দেখা পাই আছে। আমি নতুন এটা ফাইল লব লাগিব, নিউ কৰি ললো, নিউ ফাইল। ইয়াত মই html, ইয়াত মই হেড, ইয়াত মই টাইটেল আৰু ইয়াত লিখি দিও এডভান্স মাৰ্কিউ, then title close কৰি দিও, then head close কৰি দিও, then body start কৰি দিও। okay, so ইয়াত আমাৰ body close হ'ব, body আমাৰ close হোৱাৰ পিছত ইয়াত html আমাৰ close কৰা হ'ব, and then আমি এই ফাইলটো save as ত গৈ কিনে save কৰি দিও আৰু ইয়াৰ নাম লিখি দিও আজি h6.html। তুমি ডাইৰেক্ট এটো দি দিব পাৰা ডট এক্সটেনশন, নহয়তো তুমি ইয়াৰ পাত চেঞ্জ কৰি লবা, ইয়াৰ এক্সটেনশনটো অটোমেটিকলি হে এক্সটেনশনত সেভ হৈ যাব। তো ইয়াত চাব পাৰা হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ এন্ড সেভ কৰি দিয়া। আমাৰ সেভ হৈ গল। এতিয়া আমি মাৰ্কিউ স্টাৰ্ট কৰিম। তো মাৰ্কিউ লিখিলো, ইয়াত এই গ্ৰেটাৰ দেন সিম্বলটো ইয়া স্মলাৰ দেন সিম্বলটো আমি ইউজ কৰিম। তো আমি স্মলাৰ দেন এটো যে ইয়াৰ বদলি আমি ইয়াত এটা আমি কোডিং ইউজ কৰিম, এটো হল তোমাৰ n%lt। lt মানে শর্ট নেম হল শর্ট লেফট, তুমি কব পাৰা লেফট হ্যান্ড সাইডৰ ফালৰ পৰা এটো কোৱা হয় n%lt মানে হল লেজাৰ দেন। আমি এটো দিছো ইয়াত আৰু এটো সিলেক্ট কৰিম এনেকে, ইমেল লকে সিলেক্ট কৰি ৰাইট ক্লিক কৰি কপি কৰিবা, পেস্ট কৰিবা, তিনবাৰ পেস্ট কৰি দিলা, দেন তুমি এটো ক্লোজ কৰি দিবা মাৰ্কিউ, এটো তুমি ক্লোজ কৰি দিলা। ক্লোজ কৰাৰ পিছত এটো আমাৰ সিলেক্ট কৰিব পাৰা, সিলেক্ট কৰি লোৱা, সিলেক্ট কৰি কপি কৰিবা, ৰাইট ক্লিক কৰিবা, সিলেক্ট কৰাৰ পিছত এনেকে সিলেক্ট কৰিবা, মাউজৰ মাধ্যমে সিলেক্ট কৰিবা, ৰাইট ক্লিক কৰিবা, কপি কৰিবা, দেন এন্টাৰ প্ৰেছ কৰি তলত পেস্ট কৰি দিবা আৰু ইয়াত তুমি দি দিবা গ্ৰেটাৰ দেন আৰু গ্ৰেটাৰ দেন এন্ড সেভ কৰি দিবা। সেভ কৰাৰ পিছত তলৰ যোনটো আছে ইয়াত তুমি ডাইৰেকশন লিখিবা, ডাইৰেকশন আৰু এটো কৰি দিবা ৰাইট RIGHT ৰাইট কৰি দিবা। ৰাইট কৰাৰ পিছত সেভ কৰিবা, দেন ৰিফ্ৰেশ। এতিয়া আমি ফাইলত যাম, HTML ক্লাसेছ আৰু ইয়াত H6 বুলি আছে, ডাবল ক্লিক কৰিবা। এটো ক্ৰোমত আমি ক্ৰোমত খুলিম, অপেৰাত খুলি আছিল, আমি ক্ৰোমত খুলিলো। ক্ৰোমত খুলিলে তুমি চাব পাৰা এটো সোৱা ওপৰটো হল লেফট সাইডৰ ফালে গৈ আছে, এটো ৰাইট সাইডৰ ফালে গৈ আছে। ওকে, আৰু বহুত সৰু আহি আছে। তো এই গোটেই বিলাক বস্তু আমি এটা চেঞ্জ কৰিব লাগিব। তো ইয়াত মই কি কৰিম, ইয়াত মই লিখিম ষ্টাইল, ইয়াত নহয় আমি ভিতৰত লিখিব লাগিব ফন্ট ষ্টাইল লিখা, ফন্ট সাইজ দি দিলা আৰু ইয়াত দি দিয়া ফন্ট সাইজ কিমান দিবা, মানি লোৱা 50 দিলা, পিক্সেল 50 পিক্সেল, সেমিকলন ডাবল কোটছত ক্লোজ কৰি দিবা, সেভ কৰিবা এন্ড সেম এই বস্তুটো কপি কৰিবা, কপি কৰি ইয়াতো দি দিবা। আৰু এটা বস্তু এটো লেফট সাইডৰ ফালে ৰাইট সাইডৰ পৰা লেফট সাইডৰ ফালে লেফট সাইডৰ পৰা ৰাইট সাইডৰ ফালে গৈ আছে ওপৰৰটো, এটো বাই ডিফল্ট হয়।
কিন্তু তলৰটো কি হৈ আছে ৰাইট সাইডৰ পৰা লেফট সাইডত গৈ আছে কিয় কি আমি ডাইৰেকশন ৰাইট লিখিছো আৰু এতিয়া আমি আৰু ধুনিয়া বনাব কাৰণে আমি ইয়াত কি কৰিম ইয়াত উইডথ দি দিম 100 দি দিও বৰ্তমান দেখাৰ কাৰণে 100 ইজ বেষ্ট সেমিকলন তাৰ পিছত ডাবল কোটছ এটো গুছাই দিও এন্ড সেভ কৰি দিয়া এতিয়া ৰিফ্ৰেশ কৰা এই বস্তুটো আমি কপি কৰি লম কপি কৰি আমি ইয়াতো দি দিম ঠিক আছে ইয়াতো আমি দি দিলো এন্ড দেন সেভ কৰি দিয়া এতিয়া তুমি ৰিফ্ৰেশ কৰিলে চাবা ওপৰতত কিবা প্ৰবলেম হৈছে ইয়াত আমাৰ প্ৰবলেম হৈছে ইয়াত মই সেমিকলন দিয়া নাই এই সেমিকলনটো দি দিবা সেভ কৰি দিয়া আৰু তাৰ পিছত চাব পাৰা ইমান ধুনিয়াকে এটো দেখা পাই আছা ওকে ডিজাইন আহি গল এতিয়া তুমি কালাৰ দিব বিচাৰিছা কালাৰ দি দিয়া কালাৰ মানি লোৱা ৰেড দিলা সেম এটো কপি কৰিবা কপি কৰাৰ পিছত ইয়াত দি দিবা ইয়াত সেমিকলন আছে ইয়াতো সেমিকলন দিব লাগিব আৰু এটো ৰেড আছে ওপৰতটো এটো ব্লু কৰি দিয়া ঠিক আছে আৰু বোল্ড কৰিব পাৰা বি দি দিয়া বোল্ড শিকাইছো ইয়াত বোল্ড দিব পাৰা এটা সেভ কৰি দিয়া আৰু এটো ৰিফ্ৰেশ কৰি দিয়া তো এটো চাব পাৰা এফালে ৰেড এফালে ব্লু আৰু ডিজাইনটো খুব ধুনিয়াকে কাম কৰি আছে এতিয়া আমি মাজত স্পেন লিখিবা স্পেন একচুয়ালি ইউজ কৰা হয় ডিজাইনৰ কাৰণে ঠিক আছে ইয়াৰ ভিতৰত ডিজাইন দিবৰ কাৰণে ইয়াত LCTI লিখি দিয়া LCTI মানে হল লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট আৰু ইয়াত আমি এটো ক্লোজ কৰি দিম ঠিক আছে তাৰ পিছত আমি কি কৰিম ইয়াৰ ভিতৰতে স্টাইল লিখি কিনে ফন্ট ফ্যামিলি দি দিলু ফন্ট ফ্যামিলি দিয়াৰ পিছত ইয়াত আমি ধুনিয়া এটা ডিজাইন কালার দি দিও তো এই কপার ব্ল্যাক টুই লৈ লো কপার ব্ল্যাক টু ইয়াৰ পা কপি কৰি ললো আৰু ইয়াত আমি এপ্লাই কৰি দিলু এপ্লাই কৰাৰ পিছত ডাবল কোটস দি দিলু এনেকে সেভ কৰি দিয়া সেভ কৰাৰ পিছত ৰিফ্ৰেশ কৰা তো ইয়াত চাব পাৰা LCTI এটো আহি গৈছে হয়নে আহি গৈছে এতিয়া ইয়াৰ সাইজটো আমাৰ ডাঙৰ কৰিব লাগিব সো আমি সেমিকলন দেন সাইজ ফন্ট সাইজ দিবা ফন্ট সাইজ আৰু ইয়াত ডাবল কোটস ক্লোজ হৈ গ'ল এতিয়া সেভ কৰা এন্ড ৰিফ্ৰেশ কৰি দিয়া তো ইয়াত চাব পাৰা LCTI আৰু এফালে লেসাৰ দেন টু তোমাৰ ৰেড কালাৰ গ্ৰেটাৰ দেন টু তোমাৰ ব্লু কালাৰ আহি গৈছে হয়নে এটো আহাৰ পিছত ভিতৰৰ কালাৰ চেঞ্জ কৰিব পাৰা হেটো আমি পিছত চেঞ্জ কৰিলে হ'ব কিন্তু ইমান ওকে ইয়াৰ পিছত তোমালোকে কি কৰিবা এইটো গুটেটো সিলেক্ট কৰি রাইট ক্লিক কৰি কপি কৰি ইয়াত পেস্ট কৰি দিয়া এবাৰ দুবাৰ তিনবাৰ মই টোটাল আছে আমাৰ কোডিং টু লিখা সেম কোডিং তো ইয়াত চাব পাৰা আহি গৈছে ঠিক আছে ইয়াত এটা সিলি মিস্টেক হৈছে সাগে এটো ক্লোজ কৰা নাই আমি আৰু এবাৰ দি দিও এন্ড সেভ কৰি দিও
ইয়াত চাব পাৰা 1 2 3 4 ওকে এইটো ধুনিয়াকে আহি গৈছে আৰু যদি তুমি ভাবিছা যে মই ইয়াত মাৰ্কিউ ইউজ কৰিম আৰু ইয়াত লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট বঙাইগাঁও আমাৰ ইনষ্টিটিউট বঙাইগাঁৱত আছে লোৱাৰ আসামৰ ওচৰত if you are interested you can join us practical class আমি কৰাও খুব ধুনিয়াকে limited seat আমি বেছি ষ্টুডেন্ট নলও বহুত কম ষ্টুডেন্ট লৈ কিনে আমি কৰাও ঠিক আছে তো ইয়াত আমি মাৰ্কিউ স্পেলিং টু ইয়াত মিস্টেক হৈছে তো এটো চাব পাৰা ওপৰত আহি গৈছে এতে এই বস্তুটোক আমি কি কৰিম style double quotes sorry style equal double quotes or ভিতৰত আমাৰ লিখিব লাগিব তো ইয়াত আমি ফন্ট প্ৰথমত আমাৰ সাইজটো লাগিব সাইজটো আমি দি দিলু 70 পিক্স and save কৰি দিও ৰিফ্ৰেশ কৰো এটো চাব পাৰা খুব ধুনিয়াকে আমাৰ ওপৰত আহি আছে ঠিক আছে আৰু আমি ভাবিছো ইয়াৰ ফন্ট যোনটো কালাৰ আছে কালাৰ চেঞ্জ কৰিব বিচাৰিছো এটো সোয়া কিমান ধুনিয়াকে আমাৰ ব্লু কালাৰত আমাৰ এটো ৰিফ্লেক্ট কৰি আছে আমি হৰু কৰিব পাৰো সাইজটো আমি যদি হৰু কৰি দিও মানিলো 50 কৰি দিলু সেভ কৰি ৰিফ্ৰেশ কৰা এটো চাব পাৰা কিমান ধুনিয়াকে আমাৰ এটো ডিসপ্লে হৈ আছে ঠিক আছে এতিয়া তুমি ইয়াৰ ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব পাৰা background color কি দিবা এটো তোমাৰ ওপৰত কথা ঠিক আছে তো এনেকে তোমাৰ এটো আহি আছে ইয়া তুমি এটা পিকচাৰ দিব বিচাৰিছা তো তুমি তলত এটা পিকচাৰ দি দিয়া তো মাৰ্কিউ ইউজ কৰিবা সেম আৰু ইয়াত লিখিবা মাৰ্কিউ লিখাৰ পিছত ইয়াত img src মই ইমেজ আপলোড কৰা শিকাইছো তো ইমেজ এতিয়া আমি ব্যানাৰ এটা আমাৰ টেক্সটপতে আছে সেই ব্যানাৰটো আমি ইয়াত দি দিম ব্যানাৰটো আমাৰ এটো হয় ঠিক আছে তো এই ব্যানাৰটো আমি ৰিনেম কৰি কিনে অনলি ব্যানাৰ ইউজ কৰিম শর্ট নেম হ'ব প্ৰপাৰ্টিছত যাবা এই গুটেটো সিলেক্ট কৰি ৰাইট ক্লিক কৰি কপি কৰি লবা এন্ড ইয়াত পেস্ট কৰি দিলা স্ল্যাশ এটা দি দিবা আৰু ইয়াত ব্যানাৰ JPG দি দিও mark you close and save and to sabo para JPG file ঠিক আছে তো ইয়াত আমাৰ পিকচাৰটো আহি গৈছে খুব ডাঙৰ পিকচাৰ হয় তাৰ কাৰণে আমি কি কৰিম এটুক width 400 কৰি দিও $300 কৰি দিও আৰু ইয়াত চাব পাৰা খুব ধুনিয়াকে আমাৰ এটা নরমাল ওয়েবসাইটৰ স্ট্ৰাকচাৰ আমি বনাব আৰম্ভ কৰি দিছো তুমি ব্যাকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব পাৰা এটো আমি মোটামুটি 700 দি দিও আৰু বডি আমি ব্যাকগ্ৰাউণ্ড কালাৰ দি দিও
PG কালাৰ মানে বেকগ্ৰাউণ্ড কালাৰ স্কাই ব্লু এই কালাৰটো মই অলপ বেছি ভাল পাওঁ তাৰ কাৰণে দিছো তুমি বেলেগ কালাৰো দিব পাৰা এজ ইউ উইশ তো এইটো চাব পাৰা ঠিক আছে তো এনেকৈ আমি খুব ধুনীয়াকৈ আমাৰ ডিজাইন বনাব পাৰোঁ আমি ইয়াৰ মাৰ্কিউ যোনটো আছে ওপৰত যে মাৰ্কিউ আছে যোনটোত আমি লক্ষ্য ট্ৰেইনিং লিখা হৈছে ইয়াত আমি বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰি দিব পাৰোঁ ব্ল্যাক দি দিলো এইটো গুছাই দিও সেমিকলন দি দিয়া এন্ড সেভ কৰি দিয়া ইয়াত এটা সেমিকলন দিব লাগিব এন্ড সেভ কৰি দিয়া তো ইয়াত চাব পাৰা এটো আহিছে ইয়াৰ কালাৰটো চেঞ্জ কৰিব লাগিব এটো আমি কৰি দিও ৰেড নহয় তো ইয়েলো তেতিয়া হলে ৰিফ্লেক্ট ভালকে কৰিব তো সো কালাৰ কম্বিনেশনটো বহুত ভালকে ইয়াত এপ্লাই কৰিব লাগিব ওকে সো এটো হল তোমাৰ এটা সিম্পল এটা খুব ধুনিয়া ডিজাইন তো এনেকা ধৰণৰ ডিজাইন আমি লৈ আনিম দেখাই থাকিম তোমালোকে জাস্ট আমাৰ লগত বনি থাকিবা মই আশা এটোই কৰিছো সো আজি মই এটো ক্লাস ইয়াতে সমাপ্ত কৰো যদি কাবাৰ কিবা ডাউট আছে আমাক কমেন্ট কৰিব পাৰে আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট আমাৰ ফেসবুক যোনটো নাম হয় ফেসবুক চ্যানেল ফেসবুক আমাৰ যোনটো একাউন্ট লক্ষ্য CTI আৰু আমাৰ ইউটিউব চ্যানেল আছে লক্ষ্য অনলাইন ট্ৰেইনিং আমাৰ ওয়েবসাইট আছে lakshacti.in তোমালোকে ভিজিট কৰিব পাৰা আৰু আমাৰ ইনষ্টাগ্ৰাম চ্যানেলও আছে ইনষ্টাগ্ৰামতো আমি এডুকেশনাল ভিডিওস বিলাক দি থাকো তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা প্লিজ লাইক শেয়াৰ আৰু কমেন্ট কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়াৰ